আজিৰ সভাৰ সভাপতি ডাঙৰীয়া লগতে দায়িত্বত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, এই অঞ্চলৰ মুৰব্বী ৰাইজসকল, মৰমৰ আই মাতৃসকল, যুৱ বন্ধুসকল আৰু কণমানি ভাইটি ভণ্টিসকল, আপোনালোক সকলোলৈ মোৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। প্ৰথমতে ক্ষমা বিচাৰিছোঁ, কাৰণ যিখন বৃহত্তৰ মিটিং হৈ গ'ল কয়াকুছিত, আপোনালোকে সেইদিনা বাছ নাপালে, হয়নে? ইমান মানুহ গৈছে, লাখৰ ওপৰ হ'ব মানুহ, আৰু কিমান লাখ মানুহ যে গৈছে, 1.5 লাখ মান বুলিও কয়, লাখৰ ওপৰ মুঠতে 1-2-1.5 মানৰ ভিতৰত মানুহ গৈছে। আৰু যিমান বাছ, যিমান পিলপিলি আছিলে, চব গৈছে। আৰু সেইটো কাৰণে গাড়ী নোহোৱা হৈ গ'ল কাৰণে আপোনালোকে যাব নোৱাৰিলে। তাৰ কাৰণে মই বিৰাট আপোনালোকৰ সন্মুখত ক্ষমা বিচাৰিছোঁ। মোৰো বেয়া লাগিছে এইটো শুনি যে আপোনালোকৰ হয়তো বহুত মন আছিল যাবৰ কাৰণে, কিন্তু যাব নোৱাৰিলে। কোনো কথা নাই, কিন্তু আপোনালোকৰ দুৱাটো গৈ পাইছে, হয়নে নহয়? আপোনালোকৰ আশীৰ্বাদ গৈ পাইছে, আৰু আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ, সেইখিনি মই অনুভৱ কৰিব পাৰিছোঁ আপোনালোকৰ মাজত বহি। গতিকে বহুত বহুত ধন্যবাদ। আৰু নিৰ্বাচনৰ কথা কি ক'ম, আপোনালোকে সকলোৱে জানে দেশৰ পৰিস্থিতি কেনেকুৱা, হয়নে? য'ত মানুহে আমাক সকলো সময়তে ভাগ ভাগ কৰিব বিচাৰে নিজৰ লাভৰ কাৰণে। বিভিন্ন ধৰণৰ দল সংগঠনে কি কয়, আমাক হিন্দু ভোট লাগে, কোনোবাই ক'ব আমাক মুছলিম ভোট লাগে। কিন্তু কওকচোন, ভাৰতখন যদি ভাগ ভাগ হয় তেতিয়াহ'লে শান্তি হ'ব জানো? হাই হুলস্থুল কাজিয়াৰ মাজত আমাৰ ভৱিষ্যত কি হ'ব, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত কি হ'ব তেতিয়া? গতিকে আমি সেয়া বিচাৰো জানো? আমি গণ্ডগোল বিচাৰো নেকি আমাৰ দেশত? নিবিচাৰো। গতিকে আমাৰ যি ভোট দিয়া শক্তিখিনি আমি পাইছো, সেই শক্তিখিনি যেতিয়া আমি ভালকৈ প্ৰয়োগ কৰিম, এটা এটা ভোট যেতিয়া সঠিক জেগাত যাব, তেতিয়া আপোনালোকৰ আমাৰ সমষ্টিত শান্তি আহিব। আৰু তেনেকৈ প্ৰতিটো সমষ্টিতে যেতিয়া এজন এজন ভাল ব্যক্তি যেতিয়া নিৰ্বাচিত হ'ব, এটা ভাল দল যেতিয়া নিৰ্বাচিত হ'ব, তেতিয়াহে গৈ পেলাই দেশত শান্তি হ'ব। গতিকে এই গোটেই শান্তিৰ আৰম্ভণিটোৱে হৈছে কি এটা ভোটৰ পৰা, আপোনাৰ এটা এটা ভোটৰ পৰা। গতিকে কোনেও যাতে নিজৰ ভোটটো যি কাৰণতে নহওক নষ্ট যাতে নকৰে। এটা দলেই আছে যিয়ে সকলো মানুহকে সমানকে ৰাখিবলৈ বিচাৰে, সমানকে চাই আমাক মানুহ হিচাপে আমি জীয়াই থাকিব পাৰিম, যদিহে আমি আমাৰ মূল্যৱান ভোটটো কংগ্ৰেছৰ হাতৰ ছবিত দিওঁ। গতিকে আপোনালোক সকলোকে মই প্ৰাৰ্থনা কৰিছো যাতে সকলোৱে অহা 9 তাৰিখে যেতিয়া ভোট দিবলৈ যায়, যাতে কংগ্ৰেছৰ হাতৰ ছবিতহে নিজৰ ভোট। পাকা বেতবাৰী নতুনকে আপোনালোক সংযোগ হৈছে, সৰুক্ষেত্ৰী আপোনালোকে চালে দেখিলে গম পাব যে কিমান কাম হৈছে আমাৰ সৰুক্ষেত্ৰীত। গতিকে এতিয়া যিহেতু কি জেগা বাঢ়িছে, মানুহ বাঢ়িছে, সমষ্টি বহল হৈ গৈছে, ডাঙৰ হৈ গৈছে, গতিকে তেওঁৰ কষ্ট এতিয়া দুগুণে হ'ব, হয়নে? তেওঁ এতিয়া আৰু বেছি কাম কৰিব লাগিব আপোনালোকৰ কাৰণে। আৰু সেইটো কাৰণে আপোনালোকৰ মৰম, আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব, যাতে তেওঁ দুগুণ উদ্যমেৰে যাতে আৰু কাম কৰি যাব পাৰে। আৰু সেইটো হ'ব কাৰণে আপোনালোকে কিন্তু নিজৰ ভোটটো দিব লাগিব। ভোট দিলেহে কাম হ'ব, চৰকাৰ আহিলেহে কাম হ'ব। গতিকে ভোটো লাগিব, লগতে দুৱা আপোনালোকে কৰিব যাতে পৃথিৱীত শান্তি আহে, সমষ্টিত শান্তি আহে, ভাৰতত শান্তি আহে। মই আৰু বৰ বেছি দীঘলীয়া নকৰো, মই মোৰ চমু বক্তব্য ইমানতে সামৰণি কৰিছো। বাকী আপোনালোকে সকলোৱে জানে। আৰু এটা কথা, মই যেনেকে ওলাই আহিছো, ইলেকশ্যন মানে এইটো নহয় যে অকল প্ৰাৰ্থীয়েহে কষ্ট কৰিব বা পাৰ্টীয়েহে কষ্ট কৰিব বা মইহে কষ্ট কৰিম। ইলেকশ্যন মানে হৈছে আপোনালোক সকলোৰে দায়িত্ব। গতিকে প্ৰত্যেকে নিজৰ দায়িত্ব কৰক, প্ৰত্যেকে নিজৰ ঘৰত আলোচনা কৰক যে আমাক কংগ্ৰেছ চৰকাৰ লাগিব। বাহিৰলৈ ওলাই যাওক, যেতিয়া বাহিৰলৈ যাব তেতিয়াও এইটো বস্তু প্ৰচাৰ কৰিব যে আমাক কংগ্ৰেছ চৰকাৰ লাগিব, হ'বনে? মাজত আৰু মাত্ৰ 2টা দিন আছে। আপোনালোকেও নিজৰ দেশৰ প্ৰতি যি আপোনাৰ দায়বদ্ধতা আছে, ৰেছপন্সিবিলিটি আছে, সেইখিনি পুৰা কৰক।
আৰু বেছি দীঘলীয়া নকৰো এটা গীত গাবলৈ বিচাৰিছো হ'বনে গাব পাৰিমনে আমাৰ যেটো নিৰ্বাচনী গীত সেই গীতটি গাইছো আপোনালোকেও গাব আৰু তাৰ পিছতে মই আপোনালোকৰ মাজৰ পৰা বিদায় লম আৰু কেইবাখনো মিটিং আছে এতিয়া যেহেতু কি কৈছে সমষ্টি ডাঙৰ হৈছে গতিকে 1 ঘণ্টাৰ ৰাস্তা আমি গাড়ীতে যাব লাগিব তাৰ পিছতহে মিটিং গৈ পাম সেইকাৰণে আপোনালোকৰ মাজৰ পৰা সোনকালে বিদায় লম